ভাৰতৰ বিভিন্ন জিলাত সংবিধান ৰক্ষাৰ উপলক্ষে অনুষ্ঠান আয়োজন কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটি হিচাপে আমিও বিভিন্ন জিলাত আজি আমি সভা সমিতি পাতিছোঁ। কিন্তু নগাঁৱত বিশেষকৈ অসম সেৱা দলৰ উদ্যোগত আৰু আমাৰ দুয়োগৰাকী জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰক্তিম সিং ডাঙৰীয়া উপস্থিতিত, আমাৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়াৰ উপস্থিতিত আমি এটা পদযাত্ৰাৰ যোগেদি ৰাইজৰ মাজত সজাগতা আমি সৃষ্টি কৰিবলৈ বিচাৰোঁ যে আজিৰ তাৰিখত সংবিধান কিয় প্ৰয়োজন। সংবিধান মাত্ৰ এটা আইন, আইনী গ্ৰন্থ নহয়, কিন্তু আজিৰ তাৰিখত চতুৰ্থ স্তম্ভৰ ওপৰত যে প্ৰহাৰ হৈ আছে, জনজাতিৰ অধিকাৰৰ ওপৰত যে প্ৰহাৰ হৈ আছে, খিলঞ্জীয়া ভূমিপুত্ৰৰ মানুহৰ ওপৰত যে প্ৰহাৰ হৈ আছে, বিজেপিয়ে আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী কেনেদৰে অসমত লোকতন্ত্ৰ নাইকিয়া কৰি, চতুৰ্থ স্তম্ভৰ স্বাধীনতা নাইকিয়া কৰি ৰাজতন্ত্ৰ সৃষ্টি কৰিবলৈ বিচাৰে। এই ক্ষেত্ৰত সংবিধানে আমাক অনুপ্ৰেৰণা দিয়ে, সংবিধানে আমাক সাহস প্ৰদান কৰে, আৰু এই সংবিধানৰ সৈনিক হিচাপে আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দল ৰাস্তাত ওলাই আহিছে আৰু আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। লগতে বহুত ৰাইজ আজি এইখন চৰকাৰৰ নিষ্ঠুৰ ব্যৱহাৰৰ বিৰুদ্ধে মাত মাতিছে। তেওঁলোকে নিজকে অকলশৰীয়া ভাবিব নালাগে। ৰাইজৰ লগত, অসমৰ জনসাধাৰণৰ লগত কংগ্ৰেছৰ সদায় আছে। লোকতন্ত্ৰ গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত আমি সকলোৱে সংকল্পবদ্ধ আৰু একত্ৰিত। এই বাৰ্তালৈ আজি এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আপোনালোকে জুবিন গাৰ্গৰ ন্যায়ৰ কথা এই যাত্ৰা শ্লোগান দিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন গাৰ্গক হত্যা কৰা মই বিভিন্ন কথাখিনি পিছত জনাম। ইতিমধ্যে আৰম্ভণিত আমি এইখিনি কথা আপোনালোকক জনাম। জেগাত পালন হৈ আছে। কেৱল আমি আজি ইয়াত নগাঁৱত কেন্দ্ৰীয়ভাৱে আমাৰ সভাপতি শ্ৰী গৌৰৱ গগৈ ইয়াত আহি অংশগ্ৰহণ কৰিছে আৰু আমি সংবিধানখন যিকোনো মূল্যৰ বিনিময়ত আমি এই সংবিধানখন ৰক্ষা কৰাৰ কাৰণে আমি সংকল্পবদ্ধ। কিন্তু আজি ৰাজতন্ত্ৰৰ দিশে গতি কৰা বুলি আপোনালোকে হয়, কাৰণ তেওঁলোকে সংবিধানখন পিছ দুৱাৰেদি নিশকটীয়া কৰি পেলাই তেওঁলোকে এই বিজেপিয়ে এটা ৰাজতন্ত্ৰ চলোৱাৰ বা সংবিধানৰ ভিত্তিক তেওঁলোকে বীজ বাষ্প ছটিয়াই দূষিত কৰিবৰ কাৰণে চেষ্টা কৰিছে, অপব্যাখ্যা দিবলৈ চেষ্টা কৰিছে। গতিকে আমি এই সংবিধানখন ৰক্ষা কৰিবৰ বাবে আমি সংকল্পবদ্ধ। হয়, নিশ্চিত তেওঁলোকে সংবিধানটো অধ্যয়ন কৰে, প্ৰিয়াম্বলটো অধ্যয়ন কৰে। ইয়াত ন্যায়ৰ কথা লিখা আছে, সামাজিক ন্যায়। আজি সামাজিক ন্যায় ক'ত আছে? আজি অসমৰ খিলঞ্জীয়া মানুহৰ ভূমি গৈ আছে, জনজাতিৰ ভূমি আলোচনা নকৰাকৈ আদানীত গৈ আছে। আজি সংবিধানৰ প্ৰিয়াম্বলৰ সমতাৰ কথা কৈ আছে। আজি সমতা আমি ক'ত দেখা পাইছোঁ? মানুহৰ মাজত সম্প্ৰীতি ক'ত? আজি সংবিধানৰ ভিতৰত স্বাধীনতাৰ কথা কোৱা আছে, বাক স্বাধীনতাৰ কথা কোৱা আছে, কিন্তু আপোনালোকৰ সাংবাদিকসকলৰ বাক স্বাধীনতা আজি নাই। তো এইখিনি ক্ষেত্ৰত প্ৰমাণ হয় যে বৰ্তমানৰ বিজেপি শাসন সংবিধানটো জীৱিত ৰাখিবলৈ বিচৰা নাই, সংবিধানটো শেষ কৰি ৰাজতন্ত্ৰ সৃষ্টি কৰিবলৈ বিচাৰে, ৰজাৰ দৰে থাকিবলৈ বিচাৰে। কিন্তু এইটো ৰজাৰ যুগ নহয়, এইটো ৰাইজৰ যুগ, আৰু ৰাইজৰ লগত আজি কংগ্ৰেছ দল থিয় দিছে। হয়, নিশ্চিত।